সফল ব্যক্তিসকলৰ যদি আমি নাম লওঁ তাত এলন মাস্কৰ নাম আমি ল'বই লাগিব। এলন মাস্কৰ সফলতাৰ চাবিকাঠিসমূহ কি আপোনালোকে জানেনে? এলন মাস্কৰ সফলতাৰ চাবিকাঠিসমূহ হৈছে তেওঁ যিকোনো সমস্যাক ভাঙি মেলি তাৰপিছত নিজেই সমাধানৰ উপায় উলিয়ায়। আনৰ চিন্তা বা পুৰণি কিছুমান অনুমান ওপৰত ভিত্তি কৰি বহি নাথাকে তেখেতে। হাৰ্ড ৱৰ্ক এণ্ড পেশ্যন। তেওঁ সপ্তাহত 80ৰ পৰা 100 ঘণ্টা কাম কৰা বুলি জনা যায়। তেওঁ কাম কেৱল ধন কমাম বুলি নহয়, তেওঁ কামক এটা মিছন বুলি ভাবে যি তেওঁক ভিতৰৰ পৰা এক শক্তি যোগায়। ভিজন এণ্ড ৰিস্ক টেকিং। তেওঁ উদীয়মান প্ৰযুক্তি যেনে বৈদ্যুতিক বাহন, মহাকাশ ভ্ৰমণ এইবোৰ চিনি পায় আৰু ডাঙৰ ৰিস্ক ল'বলৈ ভয় নকৰে। যেনে প্ৰাৰম্ভিক বিফলতাৰ পিছতো তেখেতে স্পেচ এক্সৰ সৈতে অটল থাকিল। কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট এণ্ড ফিডবেক লুপছ। তেওঁ অহৰহ নিজৰ আৰু আনৰ ওপৰত মতামত বিচাৰে, নিজৰ ভুলৰ পৰা শিকে আৰু কামবোৰ ভাল কৰাৰ উপায় বিচাৰি উলিয়ায়। অন্যান্য কৰ্মশৈলী ইউনিক ৱৰ্ক ষ্টাইল। তেওঁ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে, সেয়া পৰিবহণ টেছলাই হওক বা মহাকাশ স্পেচ এক্স হওক। তেওঁ কেৱল উদ্ভাৱন নকৰে, তেওঁ বিদ্যমান বস্তুবোৰক বৈপ্লৱিক পৰিৱৰ্তন আনে। শক্তিশালী ব্ৰেণ্ডিং ষ্ট্ৰং ব্ৰেণ্ডিং। তেওঁ কোম্পানীসমূহে কেৱল প্ৰডাক্টটোৰ সৈতে নহয়, বৃহত্তৰ দৃষ্টিভংগীৰ সৈতে মানৱতাৰ ভৱিষ্যত সংযোগ স্থাপন কৰে যিয়ে তেওঁলোকক গ্ৰাহক আৰু বিনিয়োগকাৰীৰ বাবে আকৰ্ষণীয় কৰি তোলে। এলন মাস্ক কেৱল এজন ব্যৱসায়ী নহয়, এজন উদ্ভাৱক যিয়ে নিজৰ অন্যান্য চিন্তাধাৰা, উদ্যমী ইচ্ছাশক্তি আৰু আক্ৰান্ত কষ্টৰে অসম্ভৱ যেন লগা লক্ষ্যবোৰক বাস্তৱলৈ ৰূপান্তৰ কৰি আহিছে।